সাম্প্ৰতিক সময়ত বাংলাদেশত ঘটা ঘটনা সমগ্ৰ বিশ্বই দেখি আছে। বাংলাদেশৰ কট্টৰপন্থী সন্ত্ৰাসবাদী আৰু মৌলানাসকলৰ নেতৃত্বত হিন্দুসকলৰ ওপৰত যি অত্যাচাৰ উৎপীড়ন লুণ্ঠন হিন্দুৰ উপাসনাস্থলী ধ্বংস লগতে হিন্দু মহিলাৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ তাৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। লগতে বাংলাদেশৰ ইউনিট চৰকাৰ লগতে বাংলাদেশৰ বিভিন্ন সংস্থা এই ক্ষেত্ৰত তেওঁলোকে কৰা যি নীৰৱ ভূমিকা তাৰ আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু লগতে হিন্দুসকলে যি নিজৰ আত্মৰক্ষাৰ কাৰণে গণতান্ত্ৰিকভাৱে যি দাবী কৰি আহিছে সেই দাবীক মষিমূৰ কৰিবলৈ হত্যা হিংসাৰে দমন কৰিবলৈ যি বাংলাদেশ চৰকাৰে প্ৰচেষ্টা হাতত লৈছে তাৰ আমি গৰিহণা দিছোঁ। বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু সংস্থা ইস্কনৰ চিন্ময় কৃষ্ণ দাসকে ধৰি আন যিসকলক গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক অতি শীঘ্ৰে মুকলি কৰি দিব লাগে। মহম্মদ ইউনুছ চৰকাৰে জনা উচিত ভাৰতীয় সেনাৰ তেজৰ মূল্যৰ বিনিময়ত 1971 চনত বাংলাদেশে স্বাধীনতা লাভ কৰিছিল, কিন্তু সেইখন দেশৰ ৰাষ্ট্ৰীয় পতাকাক আজি তেওঁলোকে যি অপমান কৰিছে তাৰ তীব্ৰ গৰিহণা দিছোঁ আৰু ভৱিষ্যতে যাতে তেনে কাম নকৰে সকীয়নি জনাইছোঁ।